ৰাধে ৰাধে বন্ধুসকল, আজি একাদশী ব্ৰতৰ দিনাখন সকলোৰে শুভ হওক। ৰাতিপুৱাই আগতে কেৰি বেগটো খুলি পেলাই দেখিলোঁ চিৰাগৰ পাপা ৰাতিয়েই কমলা আনিছিলে, তাৰে 4টা কমলা বেয়া ওলালে, একদম বেয়া কমলা দি দিছে। সিহঁতে ভাবিছে এদিনতে ৰজা হ'ব বুলি। আজি কি নহওক, আৰু মই ধূপ ধূনা জ্বলাই কৰি আগতে কি খাম এইখিনি যোগাৰ কৰি ল'লোঁ, যিহেতু আজি ভাত ৰুটি একোৱেই নাখাওঁ আৰু ব্ৰতৰ দিনাখন মই এনেকুৱা ফ্ৰুটছেই খাওঁ। আৰু বন্ধুসকল, ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, একবাৰে দ্বাদশী দিনাখন আপোনালোকক লগ পাম। ৰাধে ৰাধে বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দ্বাদশী ব্ৰত, দিনাখন সকলোৰে শুভ হওক। ৰাতিপুৱাই গা পা ধুই আগতে পূজা কৰি ল'লোঁ আৰু পাকঘৰত আহি গৰম পানী বহাই দিছোঁ। ভাবিলোঁ পানী এগিলাচ খাই লওঁ, আৰু যিহেতু টাইমৰ কথা আছে, 9:52 ভিতৰত মোৰ ব্ৰতটো ভাঙিব লাগিব, তাৰ কাৰণে ব্ৰেকফাষ্ট সোনকালে বনাই লওঁ। আৰু বন্ধুসকল, মই ইমান দিন ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, আৰু যিহেতু চিৰাগৰ এক্সাম চলি আছিলে, তাৰ এক্সাম 23 তাৰিখে শেষ হ'ল। ভাবিলোঁ এতিয়াৰ পৰা আকৌ কণ্টিনিউ কৰি থাকিম। আৰু সেয়া মই তৰকাৰীখিনি মোৰ হৈ গ'ল, লগতে ৰুটি কেইটামানো বনাই লৈছোঁ। বনাই কৰি ভাবিলোঁ একবাৰে খাই ল'ম। চিম্পুলকৈ বনাইছোঁ, যিহেতু আজি নিৰামিষ। ইয়াতে পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নাই, তেলতে জিৰা ফোৰণ দি লৈছিলোঁ। আৰু বন্ধুসকল, মোৰ এয়া ব্ৰেকফাষ্ট একদম ৰেডি হৈ গ'ল। চিৰাগৰ পাপা খাই কৰি অলপ ওলাই গৈছে, তেওঁ আজি ছুটীত আছে, আৰু লগতে ময়ো খাই ল'লোঁ। এতিয়া ভাবিলোঁ চিৰাগক খুৱাই লওঁ। বন্ধুসকল, আজি এই মিনি ব্লগটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব বুলি আশা থাকিলে, আৰু নতুন মোৰ খুব ব্লগ আহি আছে, আপোনালোকে চাই থাকিব। আজিলৈ ইমানখিনি, বাই বাই।